আউযুবিল্লাহি মিনাশ শাইতানির রাজিম বিসমিল্লাহির রহমানির রহিম। আসসালামু আলাইকুম ডিয়াৰ ভিউৱাৰ্ছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে আৰু ময়ো আল্লাহৰ ৰহমতত বহুত বেছি ভালে আছোঁ। তো ভিউৱাৰ্ছ, মই কোনো ভিউ ব্যৱসায়ী আৰ্টিফিচিয়েল কণ্টেণ্ট ক্ৰিয়েটৰ নহয়। মোৰ যিখিনি কণ্টেণ্ট হ'ব মোৰ গোটেইখিনি ৰিয়েলে পাব। আপুনি ইয়াত কোনো ফেক মোৰ কণ্টেণ্ট নাপাব। আৰু মই মানুহ দেখুওৱা জপিয়া জপি লাফালাফি বা মানুহ কিছুমান পাগল কৰা মই কণ্টেণ্ট নবনাওঁ। তো কিছুমানে হয়তো মোৰ কণ্টেণ্টবিলাক ভাল নাপাব আৰু কিছুমানে হয়তো ভাল পাব, আৰু যিসকলে ভাল পাব সেই সকলো মোৰ দৰে হ'ব লাগিব। তো মই ইয়াত কোনো মানুহক বিভ্ৰান্তমূলক কণ্টেণ্ট মই শ্বেয়াৰ নকৰোঁ। মই যিখিনি ইয়াত মোৰ ৰিয়েল লাইফৰ লগত জড়িত মোৰ ষ্টৰি বা যিয়ে নহওক সেইখিনিয়ে মই ইয়াত উপস্থাপন কৰাৰ চেষ্টা কৰিম। যদি কোনোবাক মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেনেহ'লে পাৰিলে ছাবস্ক্ৰাইব কৰিব, আৰু লাইক এটাৰ যদি মই যোগ্য হওঁ তেনেহ'লে লাইকটোও কৰি দিব। তেনেহ'লে মই আৰু উৎসাহিত হ'ম নতুন নতুন কণ্টেণ্ট আপোনালোকৰ বাবে লৈ অহাৰ বাবে। এই দুনিয়াৰ জাক জমকৰ পৰা যদি অলপ আপোনালোকে ওলাই আহি আল্লাহৰ লগত কানেক্ট কৰিব বিচাৰে তেনেহ'লে মোৰ চেনেলৰ লগত জড়িত হৈ থাকিব। বা মই যিখিনি কৰোঁ হয়তো আৰু মোক চাই দুই এজনো কৰাৰ ইচ্ছা বা উৎসাহ থাকিব, বা হয়তো কোনোবা আৰু মই নজনা কথাবিলাকো আপোনালোকে হয়তো মোক জনাব পাৰিব কমেণ্টৰ যোগেদি। হয়তো মোৰ কিবা যদি ভুল ভ্ৰান্তি হয় সেইবিলাক আপোনালোকে আঙুলিয়াই দিব। মই সেইবিলাক মানি চলাৰ কাৰণে মই চেষ্টা কৰিম। তো আজিৰ কণ্টেণ্টটোৰ টপিক হ'ল পাৰ্ট 2 মই বনাম। ইয়াৰ আগৰ ভিডিঅ'টোত মই ইয়াৰ পাৰ্ট 1 হিচাপে মই বনাইছিলোঁ যে যিসকল মহিলাক বা নাৰীক আল্লাই বেছি ভাল পায় তেওঁলোকৰ জীৱনত 7টা পৰীক্ষা আহে, আৰু এটা পৰীক্ষা মই আগৰ ভিডিঅ'টোত শ্বেয়াৰ কৰিছোঁ, আৰু বাকীকেইটা মই ইয়াত শ্বেয়াৰ কৰাৰ চেষ্টা কৰিম। পিছত আৰু বেছি দীঘল হয় নেকি ভিডিঅ'টো। আৰু বহুতে হয়তো ভাবিব যে আল্লাই ভাল পালে আৰু মানুহক কষ্ট দিয়ে নেকি। যিসকল ইমানদাৰ মানুহ আছে তেওঁলোকক পৰীক্ষাৰ বাবে দুনিয়াত কষ্ট দিয়ে, আৰু যিসকল পাপী বান্দা আছে তেওঁলোককো কষ্ট দিয়ে। কষ্টৰো দুটা ভাগ আছে। কোনোবাই হয়তো ভাবিব যে আল্লাই ভাল পালে কষ্ট দিয়ে নেকি। দিয়ে। মুমিন বান্দাসকলক পৰীক্ষাৰ বাবে কিছুমান বিশেষ কষ্ট দিয়ে, আৰু পাপীসকলকো শাস্তিৰ বাবে দিয়ে। তো মুমিন বান্দাসকলৰ ধৈৰ্যৰ পৰীক্ষাৰ পিছতে আহে বিশাল সফলতা। আৰু আপুনি আয়ুব আলাইহিছ সালামৰ কথাই ভাবিবচোন, তেওঁক কিমান বছৰ আল্লাই বেমাৰত পেলাই ৰাখিছিল, আৰু সেইখিনি সময়তে তেওঁৰ কিমান তেওঁৰ নিজৰ মানুহখিনি তেওঁক এৰি গুচি গৈছিল, আৰু তেওঁৰ ধন সম্পদৰ ক্ষয় ক্ষতি হৈছিল বহুত। আৰু এই পৰীক্ষাৰ পিছতেই আয়ুব আলাইহিছ সালামক যে বিশাল ডাঙৰ সাম্ৰাজ্য আল্লাই দান কৰিছিল। তো ফ্ৰেণ্ডছ, ইমানবোৰ কথা একেদিনেই শ্বেয়াৰ কৰা নাযাব। আজি 2 নম্বৰ কষ্টটোৰ বিষয়ে মই আপোনালোকৰ লগত আলোচনা কৰোঁ। তো 2 নম্বৰটো হ'ল মানুহ বাৰ বাৰ আপোনাক অপমান কৰিব আৰু অৱহেলা কৰিব। আপুনি যিমানেই ভাল নহওক কিয় মানুহ আপোনাক বুজি নাপাব। যিসকল নিম্ন শ্ৰেণীৰ মানুহ আছে সেইসকলেও আপোনাক মানুহৰ আগত নিচা দেখাব, তুচ্ছ তাচ্ছিল্য কৰিব। যাৰ কোনো যোগ্যতাও নাই সিহঁতে এনেকুৱা ভাৱ দেখাব যে আপুনি একোৱেই নাজানে, সিহঁতে চব জানে। তেতিয়া আপুনি ভাবে মই কি ইমান নিচ শ্ৰেণীৰ নে, ইহঁতেও মোক তুচ্ছ তাচ্ছিল্য কৰিব নেৰে। সকলোৱে অপমান কৰে, ঘৰৰ মানুহেও কৰে, কিন্তু এইটো কোনো শাস্তি নহয়। ডাঙৰ নিয়ামত অহাৰ আগতে আল্লাহ তাৰ প্ৰিয় বান্দাক সন্মানৰ উচ্চতাত উঠাৰ আগতে এইবোৰ পৰীক্ষা লয়। আল্লাই যাক ইচ্ছা সন্মান দিয়ে আৰু যাক ইচ্ছা অপমান কৰে। তো হাদিছত স্পষ্টভাৱে বৰ্ণিত আছে, ৰাছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বৰ্ণনা কৰিছে, মানুহ যেতিয়া আপোনাক অৱজ্ঞা কৰিব জানি থওক আপোনাক আল্লাহে নিজৰ কাষলৈ টানি আছে। কাৰণ আল্লাই দুনিয়াৰ সন্মান টানি নি আখিৰাতৰ সন্মান দান কৰিব বিচাৰে। অৰ্থাৎ
মানুহৰ অপমান আল্লাহৰ পৰিকল্পনা। আপোনাক দুনিয়াৰ ভৰসাৰ পৰা উঠাই আল্লাই নিজৰ ভৰসাত আনিব বিচাৰে। আপোনালোকে ভাবিবচোন, সুখত থকা মানুহে দিনটোত কেইবাৰ আল্লাহক মনত কৰে। সুখত থাকিলে মানুহে একো বুজি নাপায়, বিন্দাছ খাই বৈ এনজয় কৰি ঘূৰি ফুৰে। আপুনি জানে যে আপুনি বিনা দোষী বা অন্যায় কাৰো লগত অন্যায় কৰা নাই, তেনেহ'লে আপোনাক যদি মানুহে বাৰ বাৰ অপমান কৰে, তেনেহ'লে আপুনি বুজিব আল্লাহ আপোনাক উচ্চ মৰ্যাদা দিয়াৰ বাবে প্ৰস্তুত। আৰু তৃতীয় কষ্টটো হ'ল প্ৰিয় মানুহৰ পৰা কষ্ট পোৱা। আপোনাৰ স্বামী হওক বা সন্তান, বাবা মা, নিজৰ ভাই ভনী বা প্ৰিয় আত্মীয় স্বজনৰ পৰা। ৰাছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বৰ্ণনা কৰিছে, যেতিয়া আল্লাই কাৰোবাৰ কল্যাণ কৰিব খোজে, তেতিয়া আল্লাই সেই বান্দাক দুনিয়াৰ চব বস্তুৰ পৰা আঁতৰাই আনে। আল্লাই যাক ভাল পায় তাৰ হৃদয় আল্লাহৰ বাবে খালী কৰি দিয়ে, যাতে আমি কাৰো ওপৰত ভৰসা নকৰোঁ আল্লাহৰ বাহিৰে। আমি কি কৰিব লাগে? আল্লাহকহে আগত প্ৰায়ৰিটি দিব লাগে। আমি কৰোঁ মানুহক আগত প্ৰায়ৰিটি দিওঁ, আমাৰ এইটোৱে ভুল। আল্লাহ কয়, দুনিয়াৰ চব মিছা, ময়েই সঁচা। আমাক আল্লাহৰ পিছত দৌৰিব লাগে, দৌৰোঁ মানুহৰ পিছত, আৰু সময়ত সেই মানুহৰ পৰাই বেছি কষ্ট পোৱা যায়। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ কথাই ভাবক। তেওঁ ৰাষ্ট্ৰপতি হোৱাৰ আগত কিমান যে অগ্নি পৰীক্ষা দিবলগীয়া হৈছিল। তেওঁৰ দুজন ল'ৰা ৰ'ড এক্সিডেণ্টত মৃত্যু হয়। তাৰপিছত তেওঁৰ স্বামী, তেওঁৰ মা, তেওঁৰ এজন ভাই আছিল, আটাইবিলাকে তেওঁৰ জীৱনৰ পৰা নাইকিয়া হয়, সকলোৰে মৃত্যু হয়। তেওঁৰ জীৱনত সকলো শেষ হৈ গৈছিল, তথাপিও তেওঁ হাৰ মনা নাছিল। তেওঁৰ যিটো চ'ল পাৰ্পাছ আছিল, আৰু সেইটো তেওঁ বৰ্তমান কৰি আছে চ'ল পাৰ্পাছ, আৰু এইটোৰ বাবে তেওঁক ওপৰলাই আগতেই প্ৰিপেয়াৰ কৰিছিল, তেওঁক ষ্ট্ৰং বনাইছিল ভিতৰৰ পৰা। ধৈৰ্যৰ পৰীক্ষা দিবলগীয়া হৈছিল, ধৈৰ্য শিকাইছে। ধৈৰ্য কি এইবোৰ আগত তেওঁক পূৰা ট্ৰেইন কৰিহে তেওঁক এই পদত, ৰাষ্ট্ৰপতি পদত তেওঁক ওপৰলাই এই পদটো দিছে। তো ফ্ৰেণ্ডছ, ভিডিঅ'টি বহুত দীঘল হৈ গৈ আছে, মই ভাবিছোঁ আজি ইয়াতে শেষ কৰোঁ। তো আজি ইয়াত দুটা কষ্টৰ বিষয়ে মই আলোচনা কৰিলোঁ, আৰু বাকীখিনি মই আৰু নেক্সট ভিডিঅ' এটা মই বনাম, তাত যিমানখিনি পাৰোঁ মই শ্বেয়াৰ কৰিম। তো আজি মই ইয়াতে ভিডিঅ'টি শেষ কৰিলোঁ, আৰু তেতিয়ালৈকে আপোনালোকে ভালেই থাকক, সুস্থ থাকক। আল্লাহ হাফিজ, আসসালামু আলাইকুম।